সকলোকে মোৰ চেনেললৈ স্বাগতম। ক্ৰিয়েটিভ ব্ৰাদাৰ বুলি টাইপ কৰিবা মোৰ চেনেলৰ নাম। আৰু এতিয়া বহুত বঢ়িয়া, বতৰো ধুনীয়া, আজি হাৱাও মাৰি আছে, ৰ'দটো ধুনীয়াকৈ দি আছে, মিহি মিহি ঠাণ্ডাও দি আছে, বঢ়িয়া আজি ভাল লাগিছে। এনেকুৱা চানচেন পটিং কৰিম আমি এইটো হোমষ্টেত। এতিয়া আমি চাইট চিন কৰিব যাম। এইটো হোমষ্টেৰ নামটো ৰশ্নি হোমষ্টে। হোমষ্টেত আছিলোঁ আমি, বঢ়িয়াকৈ ৰাতি কটালোঁ। ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। আপোনালোকে আহিলে আহিব ৰশ্নি হোমষ্টে। ওলাম চাইট চিনৰ কাৰণে অলপ পিছত। নদীত লেক চাব যাম অলপ পিছত, বটিং শ্বটিং কৰিম। এনেকুৱা ধৰণৰ ভিতৰত বঢ়িয়াকৈ চাফ চিকুণ একদম ধুনীয়া বজাই ৰাখিছে। দিনটো আমি যোৱাকালি ৰাতি ইয়াতে কটালোঁ, বঢ়িয়া হোমষ্টে। ষ্টাৰ্ট দিলোঁ দেই, যাওঁ আৰু লেক চাইড। Oh, say it. Let's go! Yay! No. Let's go. No. আমাৰ কেম্প চাইট আহি পালে। এইটো আমাৰ কেম্প চাইট আহি পালে। আমি ইয়াতে আছিলোঁ কেম্প চাইটত। এতিয়া আমি ফুৰি ফুৰি আকৌ এতিয়া বটিং শ্বটিং কৰিম, ইয়াতে ব্ৰেকফাষ্ট কৰিম। আমি আগত 2 বছৰ আগত আহিছিলোঁ ইয়াত উমৰাংচত। ইয়াত আছিলোঁ আমি, এইটোত আছিলোঁ আমি। এইটো চোৱা, পুস্কুৱে ব্ৰেকফাষ্ট কৰিব অলপ পিছত। পুস্কু কিবা ক'ব নেকি? হেল্ল' কৈ দিয়া, হাই, লেটছ গো ক। হাই। No. আৰু আৰু No. আৰু No. পুস্কু ব্ৰেকফাষ্ট কৰিব নাই? ব্ৰেকফাষ্ট কৰিব নাই? No. এতিয়া চাই ভাল লাগিছে নাই তোমালোকৰ? স্পেচিয়েলি স্পীড বোটটো দেখি কেনে বহুত ধুনীয়া লাগিছে, মজা লাগিছে, কৰিব মন গৈ আছে। যাম অলপ পাছত দেই। মানুহবিলাক উঠি আছে, এনজয় কৰি আছে স্পীড বোট, আৰু ভাল লাগিছে। ভাল লাগিছে। তুমি ৰাতি ইয়াত গৈছা নে নাই? ভাল লাগিছে? আজি হ'ব নাই? বঢ়িয়া। আমি লাষ্ট টাইম উমৰাংচত আহোঁতে এই তাত আছিলোঁ, দেখি আছোঁ অলপ জুম কৰি দিছোঁ, তাতে আছিলোঁ। গোটেই টেণ্ট খালী আছে। আমাৰ কেম্প চাইট এইটো, আপোনালোকে চাব পাৰিব। পানীৰ ঢৌটো পুৰা বঢ়িয়া, হাৱাও আহি আছে, ঠাণ্ডা ঠাণ্ডা দেই। কেম্প চাইটত যোৱাকালি আছিলোঁ, তাৰপিছত এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ আমি। পুস্কু ইফালে ইফালে ফুৰি আছে। ব্ৰেকফাষ্ট কৰি পেলাই কিবা কিবি খালে। পুস্কু নাই, সি তাৰ তাত পুৰা ইণ্টাৰেষ্টিং। পুস্কু খাই আছে দেই, ইহঁতে পুৰা মজা লৈ আছে। কৰিব হ'লেও ৰাতি মিউজিক ষ্টেজ পুৰা ৰেডি আছে, আহি পেলাই ইয়াত ডান্স কৰিব পাৰে। আৰু লেট নাইট পাৰ্টিও হয় ইয়াত, পুৰা ডান্স ফ্ল'ৰ কৰিব পাৰে ইয়াতে।
আহিব আপোনালোকে। ট্ৰি হাউচো আছে দেই, ট্ৰি হাউচ উঠি চাব লাগিব। ট্ৰি হাউচত উঠিছো দেই, ট্ৰি হাউচত। ট্ৰি হাউচৰ পৰা ভিউ একদম মজা দেই। ট্ৰি হাউচৰ পৰা উঠি ভাল লাগিছে, বহুত ঠাণ্ডা। এই যাবই মন নগ'ল ইয়াৰ পৰা। মানসিকা, তুমি পাৰিবা নাই উঠিব? পাৰিবা নাই? উঠি আছে এ পোৱালি উঠিলেই। মানসিকা আৰু কি দেখিছা? আৰু কি দেখিছা? Boat. আৰু তই কৰিবি নাই? বটিং কৰিবা? এতিয়া যাবি? ভাল লাগিছা? ইয়াৰ পৰা যাব মন গৈছে না যোৱা নাই? Joy. যাব মন যোৱা নাই? Jabong koi nasi. মন গৈছে? আচ্ছা আচ্ছা, ঠিক আছে। ট্ৰি হাউচ কেনেকা লাগিছে? ট্ৰি হাউচ এই নামি পাৰিবি নাই মানসিকা? পাৰিবি? বহুত ওখ। হাই গৈ দে। ফায়াৰ কৰিব পাৰে দেই, বন ফায়াৰ কৰি ৰাতি কেৰিঅকে কৰি গান চান খাই পুৰা পাৰ্টি কৰিব পাৰে। কৰি ইয়াত বহি আৰামছে মজা লৈ গাহৰি বুৰি। ইয়াত হেৰিও আছে তোমাৰ স্মক কৰিবৰ কাৰণেও আছে। স্মক বনাই পুৰা খাব পাৰে। এইটো চাহ ধোঁৱা ওলোৱাটো ওপৰৰ পৰা উৰি যায়। থাকিবৰ কাৰণে পুৰা সুবিধা আছে। ৱাছৰুম চাছৰুম চব বঢ়িয়া। ইয়াত আহিব পাৰে, একদম নদীৰ কিনাৰত, লেক চাইডত মজা ল'ব পাৰে। ইয়াতে বহুত ঠাণ্ডা দেই ৰাইজ, আহিলে কিবা এটা গৰম কাপোৰ লৈহে আহিবি। ট্ৰি হাউচত উঠি গৈছা? ট্ৰি হাউচত উঠি কি দেখিছা তুমি? ভাল লাগিছে? ইয়াত বটিঙৰ পুৰা নাজাৰাও দেখিব পাৰে। বঢ়িয়া, মানুহবিলাক পুৰা বটিং কৰি আছে, মজা লৈ আছে। পুচকু কেনেকা লাগিছে? কেনেকা লাগিছে? হা কেনেকা লাগিছে পুচকু? টিংগল টিংগল মজা লৈ আছে। বঢ়িয়া ভিউ, তাই পুৰা একদম ভিউ চাই চাই মজা লৈ আছে। ইমান ধুনীয়া ভিউ চাই পেলাই ঝোলাটো মজাই বেলেগ দেই। আৰু ইয়াৰ পৰা চিংৰি আইলেণ্ডো দেখা পায় আৰু গল্ফ ফিল্ডো দেখা পায় ধুনীয়াকে। চাব মানুহবিলাক পিকনিক খাব আহিছে আৰু মই ঝুলি আছো আৰু বঢ়িয়া ঠাণ্ডা ঠাণ্ডা হাৱা, ভিউ। আহিব গাইছ, আহিব লাগে। কেম্পিং ভিলেজ হয়, আহিব। Balance nokoriba. ভাল লাগিছে নাই? কোৱা আৰু আৰু আহিম। এতিয়া কি কৰিবা? ইয়াতে থাকিবা বটিং নেকি? কৰিবা? বটিং কৰিম। কোৱা Boating kori. নাজাৰা চোৱা, নাজাৰা। ভিউ চাই চাই আৰু মোৰ কেমেৰামেনক মই কৈছোঁ অলপ ভিউটো দেখাই দিয়া। ভিউটো দেখাই দিলে ভাল আছিল। কেম্পিং ভিলেজ আহিব লাগে দেই আপোনালোকে চবে। মজা, গৰম কাপোৰ লৈ আহিবা অলপ, মিহি মিহি ঠাণ্ডাটো দি থাকে, বঢ়িয়া। আৰু মজা লাগিছে, মজা লাগিছে, মজা লাগিছে। যে বটিং কৰিম অলপ পিছত। বাহ কি মজা, ধুনীয়া বতাহ, একদম শুদ্ধ অক্সিজেন, বঢ়িয়া বঢ়িয়া লাগিছে দেই। ফ্ৰী একদম
আজাদ বাঞ্চি উৰা নিচিনা লাগিছে নিজকে একদম ধুনীয়া হেভেন 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 হয় এইটো হেভেন চবে আহিব লাগে এবাৰ চাই যাওক আহিব আপোনালোকে ৰাইজ মজা মজা চাওক বঢ়িয়া বঢ়িয়া নজাৰা এই যোন সৰু সৰু যে দেখি আছে এইটো ফষ্টিংটি আইলেণ্ড বঢ়িয়া একদম বাহিৰত যাবই নালাগে ইয়াতে চব আছে বঢ়িয়া বঢ়িয়া খোজকাঢ়ি খোজকাঢ়ি অলপ কেম্প ভিলেজৰ ইফালে ইফালে চাই আছো ৰাতিৰ নজাৰাটো আৰু বেছি ভাল দিনতকে খেলি ৰাতিত পানীটো দেখা নাপায় ৰাতি কিন্তু বহুত ঠাণ্ডা ইয়াত কেম্প চাইটত টেণ্টৰ ভিতৰতে সোমাই থাকিব লগা হৈ যায় বহুত বহুত ঠাণ্ডা বঢ়িয়া ইয়াত আপোনালোকৰ বহুত কেম্প চাইট আছে তাৰে সবচে প্ৰিয় মোৰ এই তাৰ কেম্পিং ভিলেজ বহুত ভাল লাগিছে মোৰ ইয়াৰ লেট্ৰিন বাথৰুম গোটেই ধুনীয়াকৈ বনোৱা হৈছে সিহঁতৰ মজা আছে এইটো চাওক বঢ়িয়া কেম্পিং ভিলেজৰ ভিতৰৰ ৰাস্তা এইবিলাক ঘূৰি ঘূৰি চাব পাৰে এই আমাৰ বিখ্যাত বাইক ৰাইডাৰ নাম জেজন কেম্ব্ৰাই অমিত শ্বাহ কেম্ব্ৰাই সিহঁতে আমাৰ আংগুলতা বাইদেউৰ লগত একেলগে গ্ৰুপ সিহঁতৰ বঢ়িয়া আমাৰ বটিং আৰম্ভ কৰিছে অলপ পিছত আমি আৰম্ভ কৰিম বটিঙত যাম এতিয়া ষ্টাৰ্ট কৰিলে তেল ভৰাই আছে পাৰে কিন্তু ছিংগল যাব লাগিব এইটোত বহুত ৰিস্কি ট্ৰেইনিং লাগিব ইয়াত এনে নোৱাৰে এতিয়া আমি বটিং কৰি আছো দেই বটিং যাম আৰু মানচিকা ভাল লাগিছে নাই ভাল লাগিছে নাই মোক কথা পাতি কি লাষ্ট টাইম আমি সেই এইটো থাকাটো চোৱাচোন চোৱা সেইটো মন গৈছে অ বা বঢ়িয়া আমি পুৰা এতিয়া মজা লৈ আছো একদম ধুনীয়া ধুনীয়া হাৱা আমি ঘূৰি ঘূৰি এতিয়া ফষ্টিংটি আইলেণ্ড যাম ফষ্টিংটি আইলেণ্ডত ব্ৰেকফাষ্ট কৰি আকৌ ঘূৰি আহিম বঢ়িয়া ভাল লাগিছে দেই মজা 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 বস্তু কেনেকে লাগিছে হেল্ল' কৈ দে জিংগল বেল মানচিকা কেনেকে লাগিছে আৰু আহিব নাই ভাল লাগিছে নাই পানী পানী মজা মজা লাগিছে ডেম বঢ়িয়া ইয়াৰ ওপৰেদি আমি শ্বিলং যাব পাৰে মেঘালয় ডেমৰ ওপৰত এতিয়া আমি ঘূৰি ঘূৰি আহিলো বঢ়িয়া ৱেডাৰো ইমান ধুনীয়া সূৰ্য ঠিকমতে পুৰা চাইন কৰি আছে মজা উমৰাংচৰ ৰাস্তা দেই বঢ়িয়া একদম কল ফিল্ডৰ পৰা ওলাই আহিছো আমি বঢ়িয়া ৰাস্তা এতিয়া আমি কুপলি যাম ইয়াৰ পৰা কুপলি কুপলি ইয়াৰ পৰা বেছি দূৰ নহয় কুপলি 1 ঘণ্টা ৰাস্তা আমি এতিয়া লাঞ্চটো কৰি কুপলিলৈ ওলাই যাম কৈ আছো দেই আমি কৈ আছো
একদম মজা ৰাস্তা। লাঞ্চ কৰিব গৈ আছো এতিয়া। আমি কি কৰিব গৈছো এতিয়া? লাঞ্চ। লাঞ্চ বঢ়িয়া। এতিয়া আমি কুবলি আহি পালো দেই, মেঘালয়। এতিয়া অলপ চাইট চিন চাব যাওঁ কুবলিৰ ফালে। কুবলিৰ ৰাস্তা চাওক। ডেঞ্জাৰ ৰাস্তা দেই, অলপমান চকু ইফাল সিফাল হ'বলৈতো চেচেই। ৰিজৰ্ট আমি ফুৰি আছো, বঢ়িয়া একদম। মেঘালয় হিমানী ৰিজৰ্ট বঢ়িয়া লাগিছে দেই চাই। এতিয়া বটিং শ্বটিং কৰিব পাৰে। কুপলি নদী আছে, মানুহ বোলে কুপলিত পুৰা পিকনিক খাই আছে দেই, পুৰা মজা আছে পিকনিক খাই আছে। গৈ ফুৰি আছে দেই কুপলিত। এতিয়া কুপলি নদীত এইটো ডেম হয়, কুপলি নদীৰ ডেম। ইয়াৰ ওপৰেদি গাড়ী অহা যোৱা হয়। মই এইমাত্ৰ গাড়ীটো পাৰ কৰি আহিছো। তলত বহুত বহুত দ। খেলি আছে এতিয়া, চলিব মন গৈছে তাৰ, চুইং কৰিব। যাই আছে এতিয়া। আমি এতিয়া উমৰাংছৰ পৰা মেঘালয় আহিলো, তো এইটো ৰাস্তাতে ওলাই যাম মেঘালয় হৈ গুৱাহাটী। ৰাস্তাটো বঢ়িয়া। উমৰাংছৰ পৰা এতিয়া মেঘালয় পালো। আমি মেঘালয় হৈ গুৱাহাটী ওলাই যাম। ৰাস্তাটো বৰ ধুনীয়া। আমি আকৌ ৰিটাৰ্ণ গ'লো হয় অসম, কিন্তু উমৰাংছৰ পৰা অলপ উমৰাংছৰ ৰাস্তাটো অলপ বেয়া আছে, মেঘালয় ওলোৱা ৰাস্তাটো একদম মানে অফ ৰুট হয়। সেইটো কাৰণে আমি যেনে তেনে আহিলো আহাত, এতিয়া আৰু ৰিটাৰ্ণ কৰি নাযাওঁ, এইকাৰণে মেঘালয় দি ফুৰি যাওঁ আৰু এতিয়া। বঢ়িয়া ৰাস্তা। একদম এতিয়া মজা আছে গৈ আছো, বঢ়িয়া ৰাস্তা মেঘালয়ৰ। একদম ইফালে ইফালে চব গ্ৰীণ, বঢ়িয়া ৰাস্তা দেই। উমৰাংছ আহিলে এইটো ৰাস্তা ল'ব লাগে, মজা। মজা ৰাস্তা।